हेलो स्टूडेंट्स, तो आज আমি যোনখিনি কোৱেশ্যন ডিছকাছ কৰিম তোমালোকে আছামিজৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবাই। তো একদম মোষ্ট ইম্পৰ্টেণ্ট কমন কোৱেশ্যনখিনি লৈ আনিছোঁ। আগতে আমি ডিছকাছ কৰিছোঁ, কিন্তু আজি আমি মেইন বুক বৈচিত্ৰ্যময় অসম গ্ৰামাৰ গোটেইখিনি ডিছকাছ কৰিম। আৰু আজি কমন কুৱেশ্যনে নহয়, কমন কুৱেশ্যন উইথ এনচাৰ্ছ থাকিব, মানে যিখিনি কমন কুৱেশ্যন তোমালোকে এনচাৰৰ সৈতে পাবা। তো আগতে আমি 1 মাৰ্কৰ কমন কুৱেশ্যন উইথ এনচাৰ্ছ অলৰেডি ডিছকাছ কৰিছিলোঁ। আজি আমি মূল ভাৱ যোনখিনি মই কৈছিলোঁ ইম্পৰ্টেণ্ট হয় তাৰ উইথ এনচাৰ আজি ডিছকাছ কৰিম। মূল ভাৱৰ কাৰণে তোমালোকক আজি পঢ়াই দিয়া হ'ব যিকেইটা ইম্পৰ্টেণ্ট চেপ্টাৰ আছে, য'ৰ পৰা অহা চান্স আছে এবাৰ মূল ভাৱটো। তাৰপিছত তোমালোকৰ বৈচিত্ৰ্যময় অসম কৰোৱা হ'ব, তাত যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি দিছিলোঁ সেইখিনি উইথ এনচাৰ্ছ আজি লৈ আনিছোঁ। একদম এণ্ড মমেণ্টতো যদি চাই আছা এই কুৱেশ্যনখিনি চাই যাবা, এইখিনি আহিবই। আৰু লগতে আমি মেইন বুকখনো আকৌ এবাৰ ডিছকাছ কৰিম। আগতে এবাৰ অলৰেডি দি থৈ দিছোঁ কমন কুৱেশ্যনৰ ভিডিঅ'টো, কিন্তু আজি আমি উইথ এনচাৰ ডিছকাছ কৰিম। তো ইয়াত তোমালোকে চাব পাৰা যোনখিনি আমি ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ 2 মাৰ্কৰ, সেইখিনি এনচাৰ দিয়া হোৱা নাছিলে লাষ্ট ভিডিঅ'টোত, কিন্তু আজি এই ভিডিঅ'টোত সেইখিনিৰো উইথ এনচাৰ্ছ আজি আমি লৈ আনিছোঁ। আজি আমি উইথ এনচাৰ ডিছকাছ কৰিম। যি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইখিনি তোমালোকে নোচোৱাকৈ নাযাবা। তাৰপিছত আবেদন লিখন আদি মই দি দিম, সেইখিনি তোমালোকে ফৰ্মেটটো ভালকৈ চাই যাবা, মাৰ্কছ নিশ্চয় পাবা, কাৰণ আহিবই। তাৰোপৰি ৰচনাৰ কাৰণে বহুতে সুধি আছিলা, তো ইম্পৰ্টেণ্ট ৰচনা কোনখন তোমালোকে চাই যাবা, আৰু আনকি ৰচনাও দিয়া হ'ব। ৰচনাখিনি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰি যাবা, তোমালোকৰ নিশ্চয় এক্সাম ভাল হ'বই। আৰু মেইন বুকৰ যোনখিনি আমি টপিক আগতে ডিছকাছ কৰিলোঁ সেইখিনি উইথ এনচাৰ আগতে আমি ডিছকাছ কৰি লওঁ, যেনেকুৱাকৈ চমু উত্তৰ, তাৰপিছত মূল ভাৱ, তাৰপিছত বৈচিত্ৰ্যময় অসমৰ পৰা কি আহিব, ৰচনা কি আহিব, গোটেইখিনি কথা ডিছকাছ কৰিম। আৰু ইমানে নহয়, গ্ৰামাৰখিনিও কভাৰ কৰি দিম, যাতে A to Z হৈ যায় আৰু একো টপিক যাতে বাকী নৰয়। তো গ্ৰামাৰ অলৰেডি আমি ডিছকাছ কৰি থৈছোঁ, এটা ভিডিঅ' তোমালোকে চাই ল'বা। জ্যোতি চিহ্ন ব্যৱহাৰ, তাৰপিছত বিপৰীতাৰ্থক শব্দ কোনখিনি চাব লাগিব, সমাৰ্থক শব্দ কি কি তোমালোকে চাবা, গোটেইখিনি আমি আলোচনা কৰি থৈ দিছোঁ ডিটেইলত। আৰু কি কি ইম্পৰ্টেণ্ট হয় সেইখিনি দি থোৱা হৈছে, যেনেকৈ পৌৰণিক শব্দ আধুনিক ৰূপ, তাৰ কাৰণে কোনখিনি চাব লাগিব, ফুল বাক্য শুধৰণি কেনেকৈ কৰিবা, গোটেইখিনি আলোচনা কৰিছোঁ। তো তোমালোকে যদি চেনেলটো চাই আছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা। আমি যিমান পাৰোঁ তোমালোকক সহায় কৰিব চেষ্টা কৰিছোঁ, গোটেই বছৰটো কৰি আহিছোঁ আৰু এতিয়াও কৰি আছোঁ। আৰু চোৱা, তোমালোকে আমাক ৰিকুৱেষ্ট কৰিছে যে ছাৰ ৰিকুৱে হোৱা নাই, তো সেইটো কাৰণে এইকেইদিনত মই গ্ৰামাৰ দিলোঁ তোমালোকক, মেইন বুকৰ কি কি চাব লাগিব সেয়াও ডিছকাছ কৰিলোঁ। তো এতিয়াও বহুতে কৈ আছে যে ছাৰ এনচাৰ আদি বিচাৰি পোৱা নাই, তো সেইটো কাৰণে এইটো ফাইনেল ভিডিঅ' দি দিছোঁ। তো এইটো আছামিজৰ কাৰণে ফাইনেল ভিডিঅ' হয়, ইয়াৰ পিছত একো ডাউট বাকী নৰ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা। তো ইয়াত ইম্পৰ্টেণ্টখিনি মই দি দিম। প্ৰথম আমি ডিছকাছ কৰিম মূল ভাৱ। তো মূল ভাৱ মই আগতেও কৈছিলোঁ যে দৃষ্টান্তৰ 2025ত আহি গৈছে, তো এইবাৰ অহা চান্স একদমেই নাই। তাৰপিছত মই অসমীয়াটো 24ত আহিছে, অকণমান চান্স আছে, হ'লেও বেছিকৈ ইম্পৰ্টেণ্ট হৈছে বৰগীত, জিকিৰ আৰু প্ৰশস্তি। তো সেইখিনি আজি আমি প্ৰথম ডিছকাছ কৰিম। তো ইয়াত মই পইণ্ট ৱাইজ ডিছকাছ কৰিছোঁ যাতে পইণ্টখিনি মনত ৰয়, আৰু পইণ্টখিনি যদি মনত ৰয় তেনেহ'লে তোমালোকে নিজে মূল ভাৱটো ধুনীয়াকৈ লিখি দিব পাৰিবা। আৰু ভিতৰুৱা কুৱেশ্যন যি নাহক কিয় এইখিনি যদি পঢ়ি যোৱা তেনেহ'লে পাৰিবাই। তো ইয়াত চোৱা, কবিতাৰ ধৰণ, এই কবিতাটি এটা বৰগীত। শ্ৰী শ্ৰী মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাত ৰচনা কৰা ভক্তিমূলক গীত, আৰু বৰগীতটি বসন্ত ৰাগত বন্ধা। তো এই কথাখিনি জানিব লাগিব, সেইটো মেইন হয়। তাৰপিছত নেক্সট তোমালোকে চোৱা, মূল বিষয়বস্তু। মূল বিষয়বস্তু কি হয় কবিতাটিৰ, সেইটো হৈছে হৰিৰ মহিমা অপাৰ, যোগ সিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰেও তেওঁক বিচাৰি নাপায়, আৰু তেওঁৰ মহিমা কথা কৈ শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে স্থিৰ চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। আৰু কবিতাটিত কি শ্ব' কৰা হৈছে, 3 নম্বৰটো চোৱা, ভক্তিৰ অনুভৱ। কবিয়ে হৰিৰ প্ৰতি গভীৰ ভক্তি আৰু প্ৰেম প্ৰকাশ কৰিছে, তেওঁ সদায় ভগৱানৰ নাম গাবলৈ আৰু তেওঁৰ চৰণত দাস হৈ থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। নেক্সট 4 নম্বৰ পইণ্টটো দিছে ভকতৰ অতি মূল্যৱান বস্তু। ভকতৰ বাবে অতি মূল্যৱান বস্তুটো কি হয় চোৱা, ভকতৰ বাবে হৰিৰ চৰণ দুখনি হ'ল পৰম ধন, আৰু ভকতৰ বাবে হৰি জীৱনস্বৰূপ। হৰিৰ মহিমা কথা বাদ দি তেওঁলোকৰ অন্য চিন্তা নাই, ভাৱনা নাই। হৰিৰ আগত অজস্ৰ ধন সোণ তেওঁলোকৰ বাবে মূল্যহীন। 5 নম্বৰত আছে হৰিৰ চৰণত স্থান লাভৰ চেষ্টা। হৰিক লাভ কৰিবৰ বাবে ভকতে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰভাৱে প্ৰাৰ্থনা বা তপস্যা কৰে, যাতে হৰিৰ চৰণত আশ্ৰয় ল'ব পাৰে। নেক্সট চোৱা, ভকতৰ প্ৰাৰ্থনা। ভকতসকলে জীৱনৰ শেষ সময়খিনি ভগৱানৰ চৰণতে সমাপ্ত কৰিব বিচাৰে, সেইবাবে ভকতসকলে কাতৰভাৱে হৰিক প্ৰাৰ্থনা কৰে, যাতে জীৱনে মৰণে তেওঁলোকক লগ নেৰে। তো এই কথাখিনি চাবা, এইখিনি আচলতে মূল ভাৱ হয়। তোমালোকক যদি ভিতৰুৱা কুৱেশ্যনো দিয়ে এইখিনি জানিলে তোমালোকে ইজিলি কৰিব পাৰিবা। 7 নম্বৰ দিছে ভকতৰ বাবে মহিমাময় হৰিয়ে সকলো কাৰণ, হৰিয়ে ভকতৰ জীৱন সাৰ্থক কৰিব পাৰে আৰু মুক্তি লাভৰ পথ দেখুৱাব পাৰে। আৰু লাষ্টত আছে মূল বাৰ্তা, কি হৈছে ঈশ্বৰৰ ভক্তিয়ে সংসাৰৰ মায়া বান্ধোনৰ পৰা মুক্তি লাভ কৰিব পাৰি আৰু ঈশ্বৰ প্ৰাপ্তি হয়। তো এতিয়া আমি জিকিৰটো ডিছকাছ কৰিম। মূল ভাৱৰ কাৰণে তোমালোকে এইখিনি লিখি দিব পাৰিবা, আৰু ভিতৰুৱা কুৱেশ্যন আহিলেও তোমালোকৰ হেল্প হ'ব। তো ইয়াত চাই যোৱা, পইণ্ট ৱাইজ চামাৰী হয়, সাৰাংশ হয়। এই কবিতাটো এটা জিকিৰ, অৰ্থাৎ আজান ফকীৰৰ দ্বাৰা অসমীয়া ভাষাত ৰচিত ইছলামীয় ধৰ্ম তত্ত্ব আদৰ্শ আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক, আল্লাহৰ বন্দনাত ৰচিত ভক্তিমূলক গীত। জিকিৰ মানে আল্লাহৰ নাম স্মৰণ কৰা। তাৰপিছত মূল বিষয়টো কি হয়, আজান ফকীৰে ৰচনা কৰা এই জিকিৰ কবিতাটিত আল্লাহৰ মহিমা আৰু মানৱ জীৱনৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে বৰ্ণনা কৰিছে। কবিয়ে এই জিকিৰটোৰ জৰিয়তে ঈশ্বৰ বা আল্লাহক ভক্তি কৰাৰ লগতে মানুহৰ প্ৰতি দয়া কৰিবলৈ
আহ্বান জনাইছে। ঈশ্বৰ বা আল্লাহ মানুহৰ মাজতে থাকে। 3 নম্বৰ পইণ্টে চোৱা, মানৱ জীৱনৰ তুলনা। মানৱ জীৱনৰ তুলনা কিহৰ লগত কৰিছে বুলি কৈছে? কবিয়ে মানৱ জীৱনৰ তুলনা পানী আৰু অগ্নিৰ লগত কৰিছে। যিদৰে পানীয়ে পিয়াহত আৰু অগ্নিয়ে জাৰত মৰে, নিজৰ অন্তৰ্নিহিত শক্তিৰ কথা নাজানে। তো চব পানীয়ে কি হয়, পিয়াহত মৰে বুলি কৈছে, কিন্তু পানী নিজে নিজৰ পিয়াহ মৰাব পাৰে, নিজৰ শক্তি আছে, কিন্তু সেই শক্তিটোৰ বিষয়ে নাজানে। তো সেই কথাটোৱে কৈছে যে নিজৰ অন্তৰ্নিহিত শক্তিৰ কথা নাজানে। ঠিক তেনেকৈ আল্লাহ আৰু ৰচুল বিশ্বাসী মুছলমানসকলৰ মাজত লুকাই থাকে। এই কথা মানুহে উপলব্ধি কৰিব নোৱাৰে। ঠিক তেনেকুৱাকৈ ঈশ্বৰো আমাৰ মাজতে লুকাই থাকে বুলি কবিয়ে কৈছে, কিন্তু আমিহে উপলব্ধি নকৰোঁ। নেক্সট 4 নম্বৰ পইণ্টটো চোৱা, কি দিছে? মুক্তি বিচৰা আৰু অনুসন্ধান কৰা। তো ইয়াত চোৱা, তোমালোকে বৰগীততো দেখিবা, জিকিৰতো দুটাতে কি কৈছে? মুক্তি বিচৰাৰ কথাই কৈছে। ইয়াত চোৱা, মক্কা মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান। মুছলমানসকলে মক্কালৈ গৈ আল্লাহৰ প্ৰাৰ্থনা কৰে, পাপ মুক্তি লাভ কৰে। কবিৰ মতে মায়াত বন্ধি মানুহে মক্কালৈ গৈও শান্তি লাভ নকৰে। কবিৰ মতে ত্ৰিবেণী ঘাটৰ দৰে পবিত্ৰ মক্কাৰ দুৱাৰতো এটা পবিত্ৰ ঘাট আছে, যি মায়া বান্ধোনত থকা মানুহে বিচাৰি নাপায়। এই 5 নম্বৰ পইণ্টটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰাই কিন্তু ব্যাখ্যা কৰাটো দিব পাৰি। এইটো ভালকৈ চাবা, কি দিছে? শৰীৰ আৰু আত্মাৰ তুলনা। শৰীৰ আৰু আত্মাৰ তুলনা কেনেকুৱাকৈ কৰিছে? কবিয়ে মানুহৰ শৰীৰক এটা সজা কেজ আৰু ভিতৰত থকা আত্মা মইনাৰ লগত তুলনা কৰিছে। এই মইনা চৰাই অৰ্থাৎ আত্মাই মায়াৰ বান্ধোনৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰে, কিন্তু নোৱাৰে। যেতিয়া এই মায়াৰ বান্ধোনৰ পৰা মুক্তি হৈ যায়, তেতিয়া সি সংসাৰৰ সকলো প্ৰীতি ত্যাগ কৰে আৰু শৰীৰ মূল্যহীন হৈ পৰে। 6 নম্বৰ দিছে উপদেশ বাৰ্তা। ইয়াত কি দিছে? কবিয়ে মানুহক আল্লাহৰ স্মৰণ কৰি তেওঁৰ আদৰ্শ মানি চলিবলৈ আহ্বান জনাইছে। 7 নম্বৰ কি দিছে? মানৱতা আৰু প্ৰেম বাৰ্তা। কবিতাটোৱে মানৱতা, ভাতৃত্ব আৰু মিলনৰ বাণী দিয়ে। সকলো ধৰ্মৰ মূল হ'ল সত্যতা, সদ্ভাৱ, প্ৰেম আৰু ন্যায়। 8 নম্বৰত আছে জীৱনৰ সুখ, জীৱনৰ আচল সুখ শান্তি, ঈশ্বৰক স্মৰণ, আধ্যাত্মিকতা, জীৱৰ প্ৰতি দয়া আৰু মানৱতাৰ মাজত নিহিত। তো তোমালোকে এনচাৰ লিখিলে এইবোৰ লাইনছ এড কৰিবৰ কাৰণে চেষ্টা কৰিবা। ব্যাখ্যা কৰা আদিটো হেল্প হ'ব, লগতে মূল ভাৱ আহিলেতো এইবিলাকৰ পৰাই লিখি দিবা তোমালোকে। নেক্সট আছে প্ৰশস্তি। কবিতাৰ ধাৰণ হৈছে প্ৰশস্তি। কবিতাটো আধ্যাত্মিক সুৰ থকা কবিতা। মূল বিষয় কি হয় চোৱা, প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যক বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। তো চব প্ৰশস্তি শব্দৰ অৰ্থ কি হয় এইটো সুধিব পাৰে। প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা কৰা, তো সেইটো মনত ৰাখিবা। 3 নম্বৰত আছে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনা কৰা। পুৱাৰ বেলিৰ পোহৰে পৃথিৱীখন পোহৰাই তোলাৰ পৰাই গছ গছনিৰ কুঁহি পাতে প্ৰকৃতিক আদৰি আনিছে। নকৈ অংকুৰিত গছ বনে প্ৰকৃতিক যেন সাজেৰে সজাই তুলিছে। মন প্ৰাণ হৰি নিয়া চৌদিশে ফুলি থকা ফুলবোৰৰ মন আনন্দৰে ভৰি পৰিছে। চৰাই চিৰিকটিৰ সুললিত গীতে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। 4 নম্বৰত আছে কবিৰ আহ্বান। কবিয়ে অমৃত সন্তান মানুহক কালৰাতি শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। ইছক বিনুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ধ্যান কৰিবলৈ কবিতাটিত আহ্বান জনাইছে। নেদেখাজনৰ অস্তিত্ব। প্ৰকৃতিৰ সন্মুখীনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত কবিতাটিত ঈশ্বৰৰ ভক্তিৰ স্বৰূপ সোমাই আছে। 6 নম্বৰত আছে কবিৰ আৰাধনা। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে, অৰ্থাৎ সৃষ্টিৰ আঁৰৰ স্ৰষ্টাকহে আৰাধনা কৰিছে। 7 নম্বৰত আছে আধ্যাত্মিক বাণী। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতি বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যময় ধাৰাৰ ওচৰ চপাই নিছে। তো 1 মাৰ্কৰ এইখিনি আগতেও ডিছকাছ কৰিছিলোঁ, মনত আছে নে এবাৰ চাই ল'বা। কুঁৱলীৰ অন্তৰাংগ বান্ধৱীগৰাকীৰ নাম কি? কুঁৱলীৰ অন্তৰাংগ বান্ধৱীগৰাকীৰ নাম হ'ল চেৰন। তাৰপিছত অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিলে? অৰুণিমা সিংহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিলে। তাৰপিছত নেক্সট চোৱা, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। তাৰপিছত চোৱা, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল কৰ্মবৰ্ধমান শক্তি আৰু জীৱন্ত শক্তি। 5 নম্বৰতে চোৱা, থমাছ এলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? থমাছ এলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। 6 নম্বৰত আছে ভাৰতীয় সংস্কৃতিত বৌদ্ধ যুগৰ কথা কিহে সোঁৱৰাই দিছে? ভাৰতীয় সংস্কৃতিত শিল্প আৰু স্থাপত্য কলাই বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। 7 নম্বৰত আছে তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে? পাঠ্যপুথিত থকা বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী শব্দ জিকৰৰ পৰা ওলাইছে। তো সেইটো চাবা। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
10 নম্বৰত আছে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্তি। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয়? সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হয়। মুখপাহ মানে কি? মুখপাহ মানে মায়াৰ বন্ধন। 13 নম্বৰত আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ৰঘুনাথ চৌধুৰীক কি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। পণ্ডিত ৰাহুল সংকৃতায়নৰ আচল নাম কি? তেখেতে ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থৰ নাম লিখা। তেওঁৰ আচল নাম হৈছে কেদাৰনাথ পাণ্ডৱ আৰু ফ্ৰম ভলগা টু গংগা তেওঁৰ এখন বিখ্যাত গ্ৰন্থৰ নাম হয়। 16 নম্বৰত চোৱা শ্ৰী শ্ৰী মাধৱদেৱৰ দুখন তত্ত্বমূলক ৰচনাৰ নাম লিখা। কি দিবা? জন্ম ৰহস্য বুলি দিব পাৰা, ভক্তি ৰত্নাৱলী বুলি দিব পাৰা বা নাম মালিকা, যিকোনো দুখন লিখি দিবা। আৰু তাৰপিছত ভাইৰাছ কি সুধিব পাৰে? ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচ'ৰ্চ আণ্ডাৰ চিজ। তাৰপিছত ৱেব বা WWW কি হয় সুধিব পাৰে? WWWৰ সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ৱাইড ৱেব। তো ইয়াত যেনেকুৱাকৈ দিয়া আছে কুৱেশ্যনটো এনেকুৱাকৈ তোমালোকে লিখি দিবা, এনচাৰটো নম্বৰ পাবা। এইখিনি নৰ্মেলি 1 মাৰ্কৰ কাৰণে আহে, আমি 1 মাৰ্কৰখিনি ডিছকাছ কৰি আছিলোঁ। আৰু এইটো কুৱেশ্যন আহিব পাৰে 2-3 নম্বৰৰ কাৰণে। কি দিছে? ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বুজাই লিখা। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম কাজ, খেলা ধূলা ইত্যাদি বিভিন্ন ধৰণৰ কাম কাজৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালি ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনো ধৰণৰ অনুষ্ঠান উৎসৱত আজিকালি ল'ৰা ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখায়। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। বহু সময়ত ইণ্টাৰনেটত প্ৰচলিত ভুৱা বাতৰি প্ৰভাৱত সমাজত নানা সংঘাত হোৱা দেখা গৈছে। আৰু লগতে কুৱেশ্যন এটা আহিব পাৰে বৰগীতৰ 2টা লক্ষণ বিষয়ে লিখা বা বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা, তেনেকুৱাকৈ কুৱেশ্যন আহিব পাৰে। তো তোমালোকে 3-4টামান লক্ষণ চাই থৈ দিবা বৰগীতৰ। তাৰোপৰি আমি যোৱা ভিডিঅ'টোত এনেকুৱা ডাঙৰ ডাঙৰ কুৱেশ্যনখিনি দিছিলোঁ, কিন্তু তাৰ এনচাৰখিনি দিয়া হোৱা নাছিলে। এইখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট আছেনে? হয়, বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু ইয়াৰ এনচাৰখিনি দিয়া হোৱা নাছিল। তো আজি সেইখিনিৰ এনচাৰো লৈ আনিছোঁ। চোৱা, মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগলসকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীৱী সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। যুদ্ধৰ ঘোষণা হ'লে অসমৰ সৈন্যৰ পৰাক্ৰম দেখি মোগলসকলে বিস্মিত হৈছিলে। অসমৰ পুৰুষ মহিলাই হাতত হেংদাং লৈ দেশৰ স্বাধীনতা ৰক্ষাৰ হকে বুকু পাতি দিছিল। মোগলসকলে অসমৰ পৰা যোৱা সময়ত অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসা কৰিছিল। নেক্সট কুৱেশ্যন চোৱা, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য বহলাই আলোচনা কৰা। এইটো ইম্পৰ্টেণ্ট আছে, কুৱেশ্যনটো তোমালোকে চাবা। প্ৰাচীন ভাৰতৰ শিক্ষা আছিল আশ্ৰম কেন্দ্ৰিক, য'ত শিষ্যই গুৰুৰ গৃহত থাকি অনুশাসন আৰু ব্ৰহ্মচাৰ পালন কৰিছিল। শিক্ষাৰ মূল লক্ষ্য আছিল আধ্যাত্মিক জ্ঞান আৰু চৰিত্ৰ গঠন। বৰ্তমান শিক্ষা ব্যৱস্থা অধিক যান্ত্ৰিক আৰু ডিগ্ৰীমুখী। এতিয়া শিক্ষা কেৱল উপাৰ্জনৰ পথহে হৈ পৰিছে আৰু গুৰু শিষ্যৰ সেই পবিত্ৰ ব্যক্তিগত সম্পৰ্কটো প্ৰায় হেৰাই গৈছে। 3 নম্বৰত আছে ইনফোচিছ কোম্পানীটোৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱা আঁৰৰ কাহিনী বৰ্ণনা কৰা। তো ইয়াত এনচাৰটো দিয়া হৈ আছে, তোমালোকে চাই ল'বা। আৰু এইটো বৰকৈ আহি থাকে, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন হয়? নাৰায়ণ মূৰ্তি হয়, সেইটো চাবা। আৰু বাকী তেওঁ আঁৰৰ কাহিনীখিনি যদি বৰ্ণনা কৰিব দিয়ে তেনেহ'লে এই কুৱেশ্যনটো লিখি দিবা, এনচাৰটো লিখি দিবা। নেক্সট তোমালোকে চোৱা, কানাই চাতুৰীত কবিতাটিত কাঠবাজি বুলি কাক কোৱা হৈছে? ইয়াৰ অৰ্থ কি আৰু এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? কবিতাটোত কাঠবাজি বুলি শ্ৰীকৃষ্ণৰ মাতৃ যশোদাক কোৱা হৈছে। কাঠবাজিৰ মানে হ'ল যিগৰাকী মহিলাৰ কোনো সন্তান নাই। শ্ৰীকৃষ্ণই নিজৰ অলৌকিক চাতুৰীৰ দ্বাৰা মাকক এই গ্লানিৰ পৰা ৰক্ষা কৰিছিল। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এজন সফল উদ্যোগীৰ থাকিবলগীয়া গুণবোৰ হ'ল দূৰদৰ্শিতা, কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা, ধৈৰ্য, সততা, নতুনত্ব অনা মানসিকতা আৰু যিকোনো পৰিস্থিতিত হাৰ নামানি আগুৱাই যোৱাৰ সংকল্প। কানাই চাতুৰীৰ পাঠটো কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে? এই পাঠটি শ্ৰীধৰ কান্দলিৰ কাণখোৱা নামৰ পুথিখনৰ পৰা তুলি দিয়া হৈছে। ঠিক তেনেকুৱাকৈ কুৱেশ্যনখিনি দেখাই গৈছোঁ, তোমালোকে চাই যাবা, উত্তৰখিনিও দিয়াই হৈ আছে, কিবা নোৱাৰিলে চাই ল'বা। অসমীয়া পুৰণি সাহিত্যৰ সমলবোৰ কি কি? নম্বৰ আছে কাজিৰঙা বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ লেডি কাৰ্জনে কেনে ভূমিকা লৈছিল? তো এই কুৱেশ্যনটো দিয়া হৈছে, এইটো চাবা তোমালোকে। তাৰপিছত নেক্সট চাবা, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষ নিচান, ব্যাখ্যা কৰা। এইটো আহিব পাৰে, এইটো চাবা তোমালোকে। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমা সিনহাক কেনেধৰণে অনুপ্ৰেৰিত কৰিছিলে? ইয়াত দিয়া আছে, এইটো তোমালোকে চাবা।
এইটো ইম্পৰ্টেণ্ট আছে, আহি যাব পাৰে ঠিক নাই, তোমালোকে এইটো চাই থৈ দিবা। নেক্সট তোমালোকে চাবা মহিচন্দ্ৰ মিৰি কোন আছিলে, তো 1 মাৰ্কৰ হিচাপেও দি দিব পাৰে। নেক্সট তোমালোকে চোৱা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়। তাৰপিছত আছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীক কি ক্ষতি কৰিব পাৰে, সেইটো আমি অলৰেডি ডিছকাছ কৰি আহিলে কি কি ক্ষতি কৰে। চকু আৰু মগজত প্ৰভাৱ পেলাই বুলিও তোমালোকে লিখি দিবা, ধুনীয়াকৈ লিখি থৈ আহিবা 2 মাৰ্কছৰ কাৰণে। নেক্সট কি আছে চোৱা ইণ্টাৰনেট কি, ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাবোৰ বহলাই লিখা। তো কি কি সুবিধা আছে কি কি অসুবিধা আছে তোমালোকে জানাই ভালকৈ, নহ'লে ইয়াৰ পৰা চাব পাৰিবা। তো এইখিনি তোমালোকে ভালকৈ লিখি থৈ আহিবা। বাকী ৰচনা কি কি দিব পাৰে, তোমাৰ প্ৰিয় সাহিত্যিক, তোমাৰ প্ৰিয় গ্ৰন্থ, তো ইয়াততো ঢেৰ দিয়া হৈ আছে, কিন্তু এনেই চাব লাগে। মই বছৰটোৰ প্ৰথমত এইখিনি দিয়ে থৈ দিছিলোঁ, কিন্তু এতিয়া যিহেতু সময় নাই, তোমালোকে পাৰিলে এইকেইখন চাই যাবা। আৰু ইয়াতে বহুতে কৈ আছিলে যে জুবিন গাৰ্গখন বোলে বহুত ইম্পৰ্টেণ্ট হয়, দিব লাগে। তো সেইটো কাৰণে মই ভিডিঅ'টো দি দিছোঁ। এতিয়া আহিব নে নাহিব সেইটো ডাইৰেক্ট চিয়ৰ নহয়, কিন্তু যদি পাৰা চাই যাবা। ভিডিঅ'টো ইউটিউবত দিয়া হৈ আছে, লিংকটো পিন কমেণ্টত পাই যাবা, ডেছক্ৰিপশ্যনত পাই যাবা। আৰু চোৱা তোমালোকৰ ব্যাখ্যা কৰা আহিব, তোমালোকৰ বৰগীত বা জিকিৰৰ পৰা এটা ব্যাখ্যা কৰা দিবই, আৰু বাকী চেপ্টাৰবিলাকৰ পৰাও দিব ব্যাখ্যা কৰা। তো ব্যাখ্যা কৰা 3 নম্বৰ থাকে। তো চোৱা বেলেগ একো নাজানিলেও ব্যাখ্যা কৰাত যদি ধৰি লোৱা কিবা এটা দিছে, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। তো ইয়াত এই কথাষাৰ দিছে। তো এতিয়া এইটো কোনটো চেপ্টাৰৰ পৰা আহিছে সেইটোতো ডাইৰেক্ট চায়ে গম পাইছা যে জিকিৰৰ পৰা আহিছে। তো কি কৰিব লাগিব, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি আজান ফকীৰৰ ৰচিত জিকিৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তো জাষ্ট সেই কথাষাৰ যদি লিখি দিয়া তেনেহ'লে 1 মাৰ্ক এটা পাবাই, 3 ভিতৰত 1 মাৰ্ক এটা পাবাই। তো সেইটো কাৰণে একো নাজানিলেও তেনেকুৱাকৈ লিখি দিবা, কোনটো চেপ্টাৰৰ পৰা তুলি দিয়া হৈছে, কোনে লিখিছিলে, সেই কথাষাৰ লিখি থৈ গুচি আহিবা। তো এতিয়া বাকী থাকিল বৈচিত্ৰ্যময় অসম। তো বৈচিত্ৰ্যময় অসমত মই অলৰেডি 3টা ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়ে থৈছিলোঁ, কিন্তু ইয়াৰ এনচাৰ লাগে বুলি ষ্টুডেণ্টে জনাই আছিলে। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। তো এইটো আহিবই, আৰু যিকোনো দুজনৰ বিষয়ে তোমালোকে লিখিব পাৰিবা। তো এই এনচাৰখিনি বহুতৰ তাত নাই, তো ইয়াত মই 2জনমান দি দিছোঁ, তোমালোকে চাই ল'বা। বলাইৰাম সেনাপতি, তো ইয়াত দিয়া হৈ আছে স্ক্ৰীণত, তোমালোকে স্ক্ৰীণৰ পৰা চাই ল'বা, বা হোৱাটছএপতো মই প্ৰভাইড কৰি দিম। তোমালোকে হোৱাটছএপ চেনেলত জইন কৰা যিসকল এতিয়ালৈ জইন কৰা নাই। তো ইয়াত চোৱা বলাইৰাম সেনাপতিৰ বিষয়ে ইমানখিনিমান লিখি দিবা, 2 মাৰ্কছ পাই যাবা, 2 মাৰ্কছৰ কাৰণে আহিব। আৰু নেক্সট তোমালোকে ইয়াত দিয়া হৈছে ভীমবৰ দেউৰী, তোমালোকে বেলেগো দিব পাৰা, কিন্তু ভীমবৰ দেউৰী দিলেও দিব পাৰিবা। তো এইখিনি তোমালোকে চাই ল'বা, ইম্পৰ্টেণ্ট আছে। তো এইখিনি মই কৈ নাযাওঁ, ভিডিঅ'টো অলৰেডি বহুত দীঘলীয়া হৈ গৈছেগৈ, তোমালোকে অকণমান মিলাই ল'বা। আৰু এইখিনি এনেই মই দেখাই দিছোঁ যাতে কোনেও এইখিনি নপঢ়াকৈ নোযোৱা। নেক্সট কি আছে, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমুটোকা লিখা। তো এইটো আহি যাব পাৰে, তো এইটো কাৰণে ৰেডি থাকিব লাগিব। তো ইয়াত দিয়া হৈ আছে, তোমালোকে চাব পাৰা। তো ইয়াত প্ৰথম এইটো ক বুলি দিছোঁ, তোমালোকে চাবা। তাৰপিছত নেক্সট এইটো খ নম্বৰ বুলি দিছোঁ, এইটো হৈছে কি, এইটো জোনবেলি মেলা। তো জোনবেলি মেলাটো ইনক্লুড কৰি দিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত নেক্সট কি দিছে, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা, ডাইৰেক্ট জনগোষ্ঠীৰ বিষয়ে লিখিব দি দিব পাৰে। তো এইটো হৈছে তিৱাসকল, তোমালোকে যিকোনো জনগোষ্ঠী দিব পাৰা, মই ইয়াত তিৱাসকল বুলি দিছোঁ। আৰু এইখিনি যদি লিখা ন তেনেহ'লে ফুল মাৰ্কছে পাবা। প্ৰথম কত আমি দিছোঁ তিৱাসকল, আৰু নেক্সট আছে দেউৰীসকল। তো ইয়াত তিৱাসকল আৰু দেউৰীসকল দিয়া হৈ আছে। তো এইখিনি তোমালোকে চাই যাবা। বাকী তোমালোকে বেলেগ জনগোষ্ঠীও যদি চাই থৈ দিছা তেনেহ'লে তাৰ পৰাই লিখি দিবা, কোনো কথা নাই। আৰু ইয়াৰ লগতে বৈচিত্ৰ্যময় অসম সমাপ্ত হৈছে। তো এইখিনি চাবা দেখাই দিয়াখিনি। আৰু ইয়াৰ উপৰি তোমালোকৰ গ্ৰামাৰ আহিব। এতিয়া গ্ৰামাৰ ক'ত পাবা, গ্ৰামাৰৰ কাৰণে এটা ভিডিঅ' মই অলৰেডি আপলোড কৰি থৈ দিছোঁ। বেছি ডাঙৰ ভিডিঅ' নহয়, অকল 20 মিনিটৰ ভিডিঅ' হয়। গোটেইখিনি গ্ৰামাৰ এবাৰতে ৰিভিজন হৈ যাব, ওৱান শ্বটৰ টাইপে হ'ব। তো চবেই ভাল পাইছে, তোমালোকে চাই ল'বা। সেই গ্ৰামাৰ ভিডিঅ'টো, ব্যাকৰণৰ ভিডিঅ'টো চাই ল'বা, চেনেলত দিয়া হৈ আছে। আৰু তাৰ উপৰি তোমালোকে আবেদন লিখন চাব লাগিব। এতিয়া আবেদন লিখনৰ ফৰ্মেটটো জানিব লাগিব। মই ইয়াত 3খনমান ইম্পৰ্টেণ্ট আবেদন দি দিছোঁ, তোমালোকে হোৱাটছএপ চেনেলত পাই যাবাগৈ। তো লিংকটো পিন কমেণ্টত দি থৈ দিম মই, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, তাতে দি দিছোঁ যাতে অকণমান সময় বাচে। তো এতিয়া এতিয়া অকণমান ইম্পৰ্টেণ্ট কথা আহিছে। তো এক্সামৰ দিনা অকণমানো নেগেটিভ নাভাবিবা যে মই নোৱাৰিম নেকি, কিবা হ'ব নেকি, সেইবিলাক ভাবি নাথাকিবা। পজিটিভ হৈ যাবা, একদম ইজি এক্সাম হয়, ইমান একো হৈ নাযায়। তোমালোকে ক্লাছ 9ৰ এক্সাম দিছা, 8ৰ এক্সাম দিছা, এইটো তেনেকুৱাকৈ দি দিবা। ইমান এটা টান এক্সাম নহয়, আনকি তোমালোকৰ 9ৰ পৰীক্ষাতকৈ সহজে হয়। তোমালোকে এতিয়া যিমানখিনি ভয় খাই আছা, প্ৰথম পৰীক্ষাটো দি উঠাৰ পিছত তোমালোকৰ ভয়খিনি এনেই নাইকিয়া হৈ যাব। কিন্তু যোনটো কথা আচলতে তোমালোকৰ মনত আহিব লাগে সেইটো হৈছে যে ক্লাছ 10ৰ মেমৰিজখিনি। কাৰণ এতিয়াৰ পৰা তোমালোকে আৰু ক্লাছ 10টো ঘূৰাই নাপাবা। চবেই বেলেগ বেলেগ ষ্ট্ৰীমত গুচি যাবাগৈ, আৰু তেনেকুৱা নিচিনা বিভিন্ন ধৰণৰ তোমালোকৰ লাইফ কণ্টিনিউ হৈ থাকিব। কিন্তু তোমালোকে এই মেমৰিজখিনি নিজৰ মাজত ৰাখি থ'বা। আৰু চোৱা, ৰিজাল্ট যেনেকুৱাই নহওক কিয়, মেইন কথাটো হৈছে তোমালোকে এফৰ্ট দিছা নে নাই। এতিয়া তোমালোকৰ ওচৰত সময় আছে, এতিয়াও তোমালোকে ভালকৈ চাব পাৰা, বাকীবিলাক গেপৰ মাজে মাজে ভালকৈ পঢ়িবা, এফৰ্ট দিবা। আৰু চব ষ্টুডেণ্টৰ নিজৰ নিজৰ স্পেচিয়েলিটি থাকে, কোনোবাই হয়তো পঢ়াত ভাল হ'ব পাৰে, কোনোবাই খেলা ধূলাত ভাল হ'ব পাৰে। তো সেইবোৰ মাৰ্কছলৈ ইমান এটা টেনশ্যন নল'বা, কিন্তু এফৰ্টটো দিবা, কষ্টটো কৰিবা এই এক্সামটো যে দিছা। বাকী আমাৰ ফালৰ পৰা তোমালোক সকলোকে অল দ্য বেষ্ট। আৰু আছামিজৰ তোমালোকে এনেকুৱা নিচিনা ভিডিঅ' নোপোৱা, এইটোৱে ফাইনেল ভিডিঅ' আছিলে। তো হোৱাটছএপত জইন কৰিবা, লিংকটো মই পিন কমেণ্টত দি দিম। আৰু এটা কথা ক'ব পাহৰি গ'লোঁ আজি, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।